পিতৃস্নেহৰ অনন্য নিদৰ্শন দাঙি ধৰিলে দুই পুত্ৰই। পিতৃৰ স্মৃতিত পুত্ৰই সাজি উলিয়ালে পিতৃৰ পূৰ্ণাংগ মূৰ্তি। সযতনে সংৰক্ষণ কৰি ৰাখিছে পিতৃৰ দুখনকৈ বাহন। পুত্ৰ পুলক বৈশ্য আৰু প্ৰদীপ বৈশ্যৰ পদক্ষেপক শলাগিছে সকলোৱে। নলবাৰী জিলাৰ টিহুৰ খলিহাগুৰিৰ প্ৰতিষ্ঠিত ব্যৱসায়ী আছিল জলেশ্বৰ বৈশ্য। জলেশ্বৰ বৈশ্যৰ স্মৃতি সুঁৱৰি উন্মোচন কৰা হয় পূৰ্ণাংগ প্ৰতিমূৰ্তি। টিহু খলিহাগুৰিৰ নিজ বাসগৃহত অনুষ্ঠিত হয় প্ৰতিমূৰ্তি উন্মোচনী অনুষ্ঠান। আজি এটা মোৰ বাবে আজি বহুত ডাঙৰ দিন এটা। আজি মোৰ দেউতাৰ প্ৰতিমূৰ্তিটো মই উন্মোচন কৰিবলৈ পাইছোঁ আৰু উন্মোচক হিচাপে মই আজি নিমন্ত্ৰণ কৰি আনিছিলোঁ সতীয়া সত্ৰৰ সত্ৰাধিকাৰ শ্ৰীদেৱ নাৰায়ণদেৱ গোস্বামী আৰু আমাৰ টিহু কলেজৰ অধ্যাপক প্ৰফুল্ল বৈশ্য, আমাৰ প্ৰফুল্ল কলিতা ছাৰ, আমাৰ দেউতাৰ যিবিলাক লগ বন্ধু আছে গোটেইখিনি আজি উপস্থিত আছে। মোৰ গোটেইখিনি গাঁৱৰ মানুহ, মোৰ বংশ কুটুম গোটেইখিনি আজি আহিছে। দেউতাৰ এইটো আজি মোৰ বাবে এটা বিশেষ দিন আজি। আৰু এইটো যাতে মই যেনেকৈ আজি ধৰক দেউতাৰ প্ৰতিমূৰ্তি উন্মোচন কৰিছোঁ, সকলোৱে কৰিব পাৰি নোৱাৰে সেইটো মই ক'ব নাযাওঁ, কিন্তু মাক দেউতাকক সকলোৱে ভাল ব্যৱহাৰ সৎ সন্মান দিব লাগে, মৰম কৰিব লাগে। বৃদ্ধ অৱস্থাত যদি সকলোৱে মা দেউতাকক চাই আজি মই কৰিছোঁ মানে মোৰ ল'ৰাটো এইটো মোৰ ডাঙৰ ল'ৰা, সিও মোক দেখা পাই যে কি হয় আৰু এইটো সকলোৱে কৰিব লাগে। মাক দেউতাকক সেৱা শুশ্ৰূষা সকলোৱে কৰিব লাগে। এইটো আৰু এই দুখন বহুত মৰমৰ বাহন আছিল আপোনাৰ, য'ত আমি মানে ক'ব পাৰি এতিয়া আৰু লুকাই লুকাই মাজে মাজে চলাইছিলোঁ। তাৰমানে এনেকুৱা তাৰমানে বহুত মৰমৰ আছিল। গতিকে সেইখন আমি সংৰক্ষণ কৰি ৰাখিছোঁ আৰু দেউতাৰ প্ৰায়ভাগ বস্তু আমি সংৰক্ষণ কৰি মই ৰাখিছোঁ। আটাইতকৈ বয়োজ্যেষ্ঠ ব্যক্তি নাৰায়ণ গোস্বামীদেৱ, ইয়াত উপস্থিত থকা সমূহ নিমন্ত্ৰিত অতিথি আব্দুল মজিদ আৰু কুশল শংকৰ কুমাৰ দাসদেৱ আৰু